হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 বিজ্ঞানৰ চেপ্টাৰ 1 ৰাসায়নিক বিজ্ঞান আৰু এই সমীকৰণ এই পাঠটিৰ কেইটামান বহুত ইম্পৰ্টেণ্ট এমচিকিউ কৰিম। তোমালোকে ভালদৰে কুৱেশ্যনবিলাক চাই যাবা আৰু মই যিবিলাক কুৱেশ্যনবিলাক কৰি যাম আৰু তোমালোকে যেতিয়া বুজাই যাম তোমালোকে ভালদৰে বুজি ল'বা। বুজি পাইছানে? এইকেইটা বহুতেই ইম্পৰ্টেণ্ট হয়। আহচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাক প্ৰথমে দিছে মাৰ্বলৰ ব্যৱহাৰৰ বিষয়ে এটা চমু টোকা দিয়া আছে। ইয়াত চোৱাচোন, ৰোম আৰু গ্ৰীচত মাৰ্বলৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই আৰম্ভ হৈছিল। মানে ৰোম আৰু গ্ৰীচত কি হয়, প্ৰাচীন কালৰ পৰাই কি আছিলে, মাৰ্বলৰ ব্যৱহাৰ কৰিছিল, হয়নে? এতিয়া চোৱাচোন, য'ত বগা আৰু ধূসৰ বগা মাৰ্বলৰ ব্যৱহাৰ বহুত কামত ব্যৱহাৰ কৰা হয়। যিটো বগা আৰু ধূসৰ বগা মাৰ্বল সেইটো কি হয়, বহুত কামত ব্যৱহাৰ কৰা হয়। এতিয়া চোৱাচোন, হাতেৰে বনোৱা ভাস্কৰ্যৰ পৰা আৰম্ভ কৰি বিশাল স্তম্ভ আৰু অট্টালিকা বনোৱাত কি কৰা হয়, মাৰ্বল ব্যৱহাৰ কৰা হয়, হয়নে? এতিয়া চোৱাচোন, ইয়াৰ ওপৰতে তোমালোকক কুৱেশ্যন দিছে, মাৰ্বলৰ ৰাসায়নিক নামটো কি আছিলে, কেলছিয়াম কাৰ্বনেট। এতিয়া ইয়াত 4টা অপশ্যন দিয়া আছে আৰু এই 4টা অপশ্যনৰ ভিতৰত কেলছিয়াম কাৰ্বনেট কোনটো কেলছিয়াম কাৰ্বনেটৰ দ্বাৰা গঠিত নহয় তাক সুধিছে। কেলছিয়াম কাৰ্বনেট নথকা পদাৰ্থটো হল বুলি কৈছে। ইয়াত তোমালোকৰ কেলছিয়াম নথকা পদাৰ্থটো হ'ব প্লাষ্টাৰ অফ পেৰিছ। বুজি পাইছানে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাবা। এতিয়া আমি নেক্সট 2 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, মাৰ্বলৰ মূৰ্তিবিলাক ক্ষয় যায় বা দাগ পৰে যেতিয়া সঘনাই প্ৰদূষিত বৰষুণৰ পানী সংস্পৰ্শত আহে, সঠিক কাৰণটো বাছি উলিয়া বুলি কৈছে। মাৰ্বলৰ মূৰ্তিবিলাক দাগ পৰে বা ক্ষয় যায় যেতিয়া ইয়াক কি কৰা হয়, যেতিয়া ই পানী সংস্পৰ্শত আহে। সঘনাই মানে কি হয়, পানী সংস্পৰ্শত আহে, তেতিয়া কিয় মাৰ্বলবিলাক কি হয়, দাগ পৰে বা ক্ষয় যায় তাক সুধিছে, হয়নে? এতিয়া ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কোনটো কাৰেক্ট অপশ্যন হয় তাক আমাক বাছি উলিয়াব দিছে, সঠিক কাৰণটো বাছি উলিয়াব দিছে ইয়াত। এতিয়া চোৱাচোন, ফাৰ্ষ্টটো কি দিয়া আছে, কেলছিয়াম অক্সাইডলৈ বিয়োজিত হোৱাৰ ফলত দিয়া আছে প্ৰদূষিত পানী প্ৰকৃতিত ক্ষাৰকীয়, সেইকাৰণে এই কেলছিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে। আৰু 3 নম্বৰটো কি দিয়া আছে, প্ৰদূষিত পানী প্ৰকৃতিত আম্লিক, সেইকাৰণে এই কেলছিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে। আৰু 4 নম্বৰটো কি দিয়া আছে, কেলছিয়াম কাৰ্বনেট পানীত ডুবাই ৰখা হয় কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'বলৈ। এতিয়া ইয়াৰ ভিতৰত তোমালোকে কোনটো কাৰেক্ট অপশ্যন হ'ব বুলি ভাবিছা? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 3 নম্বৰটো। 3 নম্বৰটো চোৱা, যেতিয়া প্ৰদূষিত পানী প্ৰকৃতিত কি হয়, আম্লিক হয়, সেইকাৰণে কি হয়, কেলছিয়াম কাৰ্বনেটৰ লগত কি কৰে, বিক্ৰিয়া কৰে। আৰু এই বিক্ৰিয়া কৰাৰ ফলতে কি হয়, ক্ষয় যায় বা মাৰ্বলবিলাক ক্ষয় যায় বা কি পৰে, দাগ পৰে। বুজি পালানে? এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো আহা। 3 নম্বৰ কুৱেশ্যনটো চোৱাচোন। 3 নম্বৰ কুৱেশ্যনটো কি দিছে, যেতিয়া কেলছিয়াম অক্সাইডত ছডিয়াম ধাতুৰ সৈতে তাপ প্ৰয়োগ কৰি বিক্ৰিয়া সংঘটিত কৰে, তেতিয়া কেলছিয়াম অক্সাইডৰ পৰা কেলছিয়াম অপসাৰিত হয়। কোনটো যৌগ জাৰক হিচাপে কাম কৰিছে বাছি উলিয়া বুলি কৈছে। যেতিয়া কেলছিয়াম অক্সাইডক ছডিয়াম ধাতুৰ সৈতে কি কৰা হৈছে, তাপ প্ৰয়োগ কৰি বিক্ৰিয়া সংঘটিত কৰা হয়, তেতিয়া কি কৈছে, কেলছিয়াম অক্সাইডৰ পৰা কেলছিয়াম অপসাৰিত হয়। কেলছিয়াম অক্সাইডৰ পৰা কি হয়, কেলছিয়াম অপসাৰিত হয়। কোনটো যৌগ জাৰক হিচাপে কাম কৰিছে বাছি উলিয়া। ইয়াত কোনটো যৌগ জাৰক হিচাপে কাম কৰিছে তাক বাছি উলিয়াব কৈছে। এতিয়া কি দি আছে, ছডিয়াম অক্সাইড, কেলছিয়াম অক্সাইড দি আছে। জাৰক হিচাপে মানে য'ত অক্সিজেনটো লগ লাগি আছে, হয়নে? কেলছিয়াম অক্সাইড। গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 3 নম্বৰটো। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা ভালদৰে চাবা। এতিয়া আমি নেক্সট 4 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। ইয়াত চোৱাচোন, এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো কি দিছে, মেংগানিজ অক্সাইড আৰু হাইড্ৰক্লৰিক এচিড, HCl মানে হাইড্ৰক্লৰিক এচিড, হয়নে? বিক্ৰিয়া চিত্ৰটো তলত দেখুৱাইছে। ইয়াত মেগনেছিয়াম, ইয়াত এই যিটো বিক্ৰিয়া ঘটিছে এইটো আমাৰ তলত চিত্ৰটো দিয়া আছে। এতিয়া চিত্ৰকেইটা চোৱাচোন। ইয়াত কি আছিলে, মেংগানিজ অক্সাইড আছিলে আৰু মেংগানিজ অক্সাইডত কি যোগ কৰিছো আমি, হাইড্ৰক্লৰিক এচিড। আৰু যেতিয়া আমি মেংগানিজ অক্সাইডত হাইড্ৰক্লৰিক এচিডত যোগ কৰিম, তেতিয়া কি হ'ব, ইয়াৰ পৰা এটা
হালধীয়া কালাৰৰ কি হ'ব এটা গেছ উৎপন্ন হ'ব বুজি পাছানে এই যেটো সৰু সৰু এনেকে আমি দি দিছো এটো মানে কি হয় গেছ এটা উৎপন্ন হৈছে বুজি পাছানে এটা ইয়েলো কালাৰৰ মানে হালধীয়া ৰঙৰ এটা কি হ'ব গেছ উৎপন্ন হৈছে এতিয়া চোৱাচোন এই চিত্ৰটো এই বিক্ৰিয়াটোৰ পৰা কুৱেশ্যনটো কি হৈছে মেংগানিজ অক্সাইড আৰু হাইড্ৰক্লোৰিক এসিডৰ ৰাসায়নিক বিক্ৰিয়াটো হয় বুলি কৈছে এই যেটো মেংগানিজ অক্সাইড আৰু হাইড্ৰক্লোৰিক এসিড এই যেটো বিক্ৰিয়া ঘটিছে হেতু কোন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া তা ঘটিছে হয়নে এতিয়া চোৱাচোন আমি এই বিক্ৰিয়াটো আমি কৰি চাও যে মেংগানিজ অক্সাইড প্লাস হাইড্ৰক্লোৰিক এসিড যদি যোগ হয় তেতিয়া কি উৎপন্ন হ'ব মেংগানিজ ক্লোৰাইড প্লাস H2 পানী প্লাস কি হ'ব ক্লোৰিন ক্লোৰিন টু কি হ'ব এটা গেছ উৎপন্ন হ'ব হয়নে আৰু যেটো গেছ উৎপন্ন হৈছে এটো কি গেছ উৎপন্ন হৈছে ক্লোৰিন গেছ এতিয়া চোৱা মেংগানিজ অক্সাইড ইয়াত মানে কি হয় মেংগানিজে অক্সিজেনটো কি কৰিছে অক্সিজেনটো এৰি দিলে মানে কি হৈ যাব বিজাৰণ হয়নে এতিয়া চোৱা আকৌ HCl আছিলে ইয়াত আকৌ কি হয় হাইড্ৰজেনৰ লগত কি যোগ হৈছে অক্সিজেনটো কি হৈছে যোগ হৈছে আকৌ এটো কি হৈছে জাৰণ এই বিক্ৰিয়াটোত মানে কি হয় জাৰণ আৰু বিজাৰণ দুইটা বিক্ৰিয়া সংঘটিত হৈছে যেতিয়া জাৰণ আৰু বিজাৰণ দুই ধৰণৰ বিক্ৰিয়া সংঘটিত হ'ব তেনে ধৰণৰ বিক্ৰিয়া আমি কি বুলি কৈছিলো ৰেডক্স বিক্ৰিয়া হয়নে গতিকে এই বিক্ৰিয়াটো কাৰেক্ট অপচন হ'ব ৰেডক্স বিক্ৰিয়া আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্যনটো কৰো আহা এতিয়া 5 নম্বৰ কোৱেশ্যনটো কি দিছে চোৱাচোন মেংগানিজ অক্সাইডৰ প্ৰকৃতি কি বুলি কৈছে মেংগানিজ অক্সাইডটো প্ৰকৃতি মানে কেনেকুৱা হয় হেতু দিছে ইয়াত চাৰিটা অপচন দিয়া আছে আম্লিক অক্সাইড ক্ষাৰকীয় অক্সাইড উভয়ধৰ্মী অক্সাইড নে ক্যালসিয়াম অক্সাইড মেংগানিজ অক্সাইডৰ প্ৰকৃতি হ'ব ক্ষাৰকীয় অক্সাইড অপচন নম্বৰ বি এতিয়া আমি 6 নম্বৰ কোৱেশ্যনটো কৰো আহাচোন এতিয়া আমি দাবী আৰু কাৰণ থকা কুৱেশ্যন কেইটামান কৰিম এনসিও কেইটামান এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহে যেহেতু আৰু ইংলিছত কোৱা হয় এছাৰচন আৰু ৰিজন মানে ইয়াত এটা কি থাকিব দাবী থাকিব আৰু এটা কাৰণ থাকিব যদি আমাৰ ইয়াত চাৰিটা অপচন থাকিব তাৰ ভিতৰত এ আৰু আৰ মানে কি হয় এ মানে এছাৰচন আৰু আৰ মানে কি হয় ৰিজন এছাৰচন মানে দাবী আৰু ৰিজন মানে কি হয় কাৰণ হয়নে মানে দাবীটো কি দিছে সূৰ্য পোহৰত সিলভাৰ ক্লোৰাইডৰ বৰণ বগাৰ পৰা মটিয়ালৈ পৰিৱৰ্তন হয় সূৰ্য পোহৰত যেতিয়া আমি সিলভাৰ ক্লোৰাইডৰ বগা বৰণ কি হলে পৰিৱৰ্তন হয় বগালৈ পৰিৱৰ্তন হয় এটো কাৰণটো কি হয় এটো দাবীটো সত্য হয় কাৰণ আমি যেতিয়া পাঠটো আলোচনা কৰিছিলো তেতিয়া কি আছিল বগা সিলভাৰ ক্লোৰাইডক যদি আমি যেতিয়া পাঠটো আলোচনা কৰিছিলো বগা সিলভাৰ ক্লোৰাইডক যদি আমি সূৰ্য পোহৰত ৰাখো তেতিয়া কি হলে পৰিৱৰ্তিত হৈছিল মটিয়া ৰঙলৈ হয়নে এতিয়া আমি কাৰণটো চাও হাসন সূৰ্য পোহৰত সিলভাৰ ক্লোৰাইড বিয়োজিত হৈ সিলভাৰ আৰু ক্লোৰিনত পৰিণত হয় সূৰ্য পোহৰত যেতিয়া সিলভাৰ ক্লোৰাইডক ৰখা হয় তেতিয়া কি হয় বুলি কৈছে সিলভাৰ ক্লোৰাইড বিয়োজিত হৈ সিলভাৰ আৰু ক্লোৰিনত পৰিণত হয় এটো শুদ্ধ হয় এটো মানে কি হয় যেটো এ আছিল এটো কি হয় এছাৰচন দাবীটোৰ কি হয় শুদ্ধ ব্যাখ্যা হয় কাৰণ কিয় এটোটা যেহেতু বিয়োজন বিক্ৰিয়াত আমি এটো পাইছিলো হয়নে ই বিয়োজিত হৈ কি হলে পৰিৱৰ্তিত হ'ব সিলভাৰ আৰু ক্লোৰিনত হয়নে এতিয়া ইয়াৰ ভিতৰত কোনটো আনসাৰ আমাৰ কাৰেক্ট হ'ব এ এছাৰচন আৰু ৰিজন দাবী আৰু কাৰণ দুইটাই সত্য হয় তথা আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা আৰু কাৰণটো কি হয় এৰ শুদ্ধ ব্যাখ্যা হয় আমি যেহেতু দুইটাই কি হয় শুদ্ধ পাইছো আৰু লগতে দাবীটোৰ কাৰণটো কি হয় এটা শুদ্ধ ব্যাখ্যা হয় গতিকে ইয়াৰ 1 নম্বৰটো কি হৈ যাব 6 নম্বৰ কোৱেশ্যনটো কাৰেক্ট অপচন হৈ যাব হয়নে এটোটা বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় তোমালোকে এই কোৱেশ্যনটো ভালদৰে চাবা এতিয়া আমি নেক্সট কোৱেশ্যনটো কৰো আহা এটা 7 নম্বৰ কোৱেশ্যনটো চোৱাচোন ইয়াত দাবীটো কি দিছে চিপছৰ বেগত নাইট্ৰজেন গেছ ঢালি দিয়া হয় আৰু কাৰণটো কি দিয়া আছে নাইট্ৰজেন হল এবিধ প্ৰতিজাৰক যিয়ে চিপছক জাৰিত হোৱাৰ পৰা ৰোধ কৰে এতিয়া চোৱাচোন যেটো দাবী আছে চিপছৰ বেগত নাইট্ৰজেন গেছ ভৰাই ৰাখা হয় এটো সত্য হয় হয়নে আৰু কি হয় নাইট্ৰজেন হল এবিধ প্ৰতিজাৰক যিয়ে চিপছক জাৰিত হোৱাৰ পৰা ৰোধ কৰে
আৰু নাইট্ৰজেনটো হৈছে প্ৰতিজাৰক যিয়ে জাৰিত হোৱাৰ পৰা কি কৰে ইয়াক ৰক্ষা কৰে জাৰিত হলে মানে কি হ'ব আমাৰ চিপছ বিলাক বেয়া হৈ যাব আৰু গোন্ধ ওলাব হয় না গতিকে যেহেতু চিপছৰ পেকেটত নাইট্ৰজেন ভৰাই ৰখা হয় গতিকে নাইট্ৰজেনে প্ৰতিজাৰক হিচাপে চিপছক জাৰিত হোৱাৰ পৰা কি কৰে ৰক্ষা কৰে গতিকে এটো কি হ'ব এ আৰু বি এছাচন দাবিটো হয়তো হয় আৰু কাৰণটো হয়তো হয় আৰু কাৰণটোৱে কি হয় ৰিজনটো কাৰণটোৱে কি কৰিছে দাবিটো ভালদৰে কি কৰিছে ব্যাখ্যা কৰিছে হয় না গতিকে ইয়াৰ অপচন কিটা চাওঁ কোনটো অপচন হ'ব এ আৰু দুইটাই সত্য তথা আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা আৰু আৰ টো এৰ কি হৈছে শুদ্ধ ব্যাখ্যা গতিকে ইয়াৰ কাৰেক্ট অপচনটো কি হ'ব এ আশা কৰো সকলোৱে 7 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন এতিয়া দাবিটো কি দি আছে আমাক হালু সংশ্লেষণক এটা তাপগ্ৰাহী বিক্ৰিয়া হিচাপে গণ্য কৰা হয় হালু সংশ্লেষণক কি বুলি কৈছে তাপগ্ৰাহী মানে কি হয় ই তাপ শোষণ কৰিব যেহেতু আমাক হালু সংশ্লেষণ হ'বলৈ হলে মানে কি লাগে আমাক সূৰ্য পোহৰ লাগিলে মানে কি হয় তাপটো যেহেতু ই কি কৰিব শোষণ কৰিব গতিকে এটো এটা কি হয় দাবিটো কি হয় এটা সত্য হয় হয়নে গতিকে এতিয়া আমি কাৰণটো চাওঁ আসুন উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াত সূৰ্যৰ পৰা তাপ শোষণ কৰি লয় হয়নে উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াত কি কৰে সূৰ্যৰ পৰা তাপ শোষণ কৰি লয় হয়নে এছাচন দাবিটো সত্য হয় আৰু শুদ্ধ হয় গতিকে ইয়াৰ কাৰেক্ট অপচনটো হ'ব এ আৰু আৰ দুইটাই সত্য আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা হয়নে আৰু কাৰণটো এৰ শুদ্ধ ব্যাখ্যা কৰি দেখুৱাইছে হয়নে আশা কৰো সকলোৱে বুজি পালা গতিকে ইয়াৰ কাৰেক্ট অপচনটো হ'ব এ ইয়াৰো কাৰেক্ট অপচনটো কি হ'ব এ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দিছে দাবিটো কি দিছে চোৱা চৰ্বি বা তেলযুক্ত খাদ্যক দীঘলীয়া সময়ৰ বাবে মুকলিকৈ ৰাখিলে বেয়া সোৱাদ তথা গোন্ধৰ সৃষ্টি হয় এটো সত্য হয় কাৰণ যেহেতু চৰ্বি আৰু তেলযুক্ত খাদ্য বস্তু যদি আমি দীঘলীয়া সময়লৈ যদি আমি মুকলিকৈ ৰাখো তেতিয়া কি হয় জাৰিত হয় আৰু জাৰিত হোৱাৰ ফলত কি হয় সোৱাদটো বেয়া হয় বা গোন্ধ ওলায় হয়নে এতিয়া দাবিটো কি হয় শুদ্ধ হয় এতিয়া আমি কাৰণটো চাওঁ আহাচোন প্ৰক্ৰিয়াটো হৈছে ক্ষয় ভৱন যত ধাতুৰ পৃষ্ঠভাগ ক্ষয় হৈ যায় মানে প্ৰক্ৰিয়াটো হৈছে ক্ষয় ভৱন বুলি কৈছে যত ধাতুৰ পৃষ্ঠবিলাক ক্ষয় হৈ যায় যেতিয়া ধাতুৰ পৃষ্ঠটা ক্ষয় হৈ যায় তেতিয়া আমি তাক কি বুলি কওঁ ক্ষয় ভৱন গতিকে কি হয় এই দুইটাই কি হয় শুদ্ধ হয় কিন্তু যেটো দাবী আছে দাবীটোৰ কি হয় এটো শুদ্ধ ব্যাখ্যা নহয় হয়নে গতিকে এ আৰু আৰ দুইটাই সত্য হ'ব কিন্তু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা এটোটো নহব যেহেতু ব্যাখ্যা হোৱা নাই হয়নে আৰু নেক্সট আৰত কি আছে ক্ষয় ভৱন হয়নে যেহেতু গতিকে নেক্সট আমি বি অপচনটো চাওঁ আহাচোন তেতিয়া এ আৰু আৰ দুইটাই সত্য কিন্তু আৰ টো এৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে এতিয়া চোৱা এ আৰু আৰ দুইটাই সত্য হয় হয়নে কিন্তু আৰ টো এৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে ইয়াৰ কোনটো আনসাৰ কাৰেক্ট হ'ব বি নম্বৰ অপচনটো আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি শেষৰটো কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 10 নম্বৰ কোৱেশ্চনটো চোৱাচোন দাবিটো কি দি আছে পানীৰ সৈতে হোৱা পুৰাচুনৰ বিক্ৰিয়াটো এটা তাপবৰ্জি বিক্ৰিয়া যেটো পানীৰ সৈতে পুৰাচুনৰ যেটো বিক্ৰিয়া হয় এটা তাপবৰ্জি বিক্ৰিয়া হয় আমি যেতিয়া ডিসকাস কৰিছিলো পাৰ্টটো আমি তেতিয়া পাইছিলো হয়নে তাত প্ৰচুৰ পৰিমাণৰ কিহৰ উৎপন্ন হয় তাপৰ উদ্ভৱ হয় গতিকে দাবিটো কি হয় শুদ্ধ হয় এতিয়া আমি কাৰণটো চাওঁ আহাচোন ৰিজনটো বিক্ৰিয়াটোত বৃহৎ পৰিমাণৰ তাপ উদ্ভৱ হয় বা তাপ উৎপন্ন হয় বুলি কৈছে হয়নে বিক্ৰিয়াটো যেহেতু তাপ উৎপন্ন হয় গতিকে কাৰণটো কি হয় শুদ্ধ হয় হয়নে গতিকে যেটো দাবী আছে হেতু যেটো কাৰণটো আছে কাৰণটোৱে ভালদৰে কি কৰিছে ব্যাখ্যা কৰিছে হয়নে গতিকে এ আৰু আৰ দুইটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা গতিকে ইয়াৰ অপচন নম্বৰ কিমান হৈ যাব কাৰেক্ট আনসাৰটো এ হয়নে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি যিমান বিলাক আজি এমসিকিউ কৰিলো গোটেইবিলাক বহুতে ইম্পৰ্টেন্ট হয় তোমালোকে এই কোৱেশ্চন বিলাক ভালদৰে ঘৰত প্ৰেক্টিস কৰিবা আৰু যদি তোমালোকে যদি কিবা প্ৰবলেম পোৱা তেনে হলে কমেন্টত জনাবা আমি নেক্সট ভিডিঅ তোমালোকৰ সেই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম
যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা